এখন বিশেষ গামোচা গামোচাখন কিনিবলৈ প্ৰতি বছৰে দেখা যায় মানুহৰ ব্যাপক ভিৰ গামোচাখনৰ দৰদাম শুনিলে চকু কপালত উঠিব আপোনাৰো অসমীয়াৰ স্বাভিমান গামোচাৰ মূল্য ২৫,০০০ টকা কিন্তু কি বিশেষ এই গামোচাখন নলবাৰী বৰভাগৰ ৰণাকুছিত এই বিশেষ গামোচাখনৰ চলিছে এইদৰে নিলাম প্ৰক্ৰিয়া হয় নলবাৰীৰ বৰভাগৰ ৰণাকুছিত এখন বিশেষ গামোচাই দৃষ্টি কাঢ়িছে সকলোৰে গামোচাখন নিলাম কৰিবলৈ মানুহৰ মনত ব্যাপক উৎসাহ বৰভাগৰ ৰণাকুছি বৰগোহাঁই ঘৰৰ বাৰ্ষিক হোমযজ্ঞ অনুষ্ঠান এইবেলি ৮ আৰু ৯ ফেব্ৰুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে উক্ত বাৰ্ষিক হোমযজ্ঞ অনুষ্ঠানৰ দ্বিতীয় দিনা অনুষ্ঠিত হয় গামোচা নিলাম প্ৰক্ৰিয়া ৰাতিপুৱাৰে পৰা বিভিন্ন মাংগলিক আৰু সামাজিক কাৰ্যসূচী ৰূপায়ণৰ শেষৰ দিনৰ ভাগত উলিওৱা হয় ধৰ্মীয় শোভাযাত্ৰা এই ধৰ্মীয় শোভাযাত্ৰাত বৰগোহাঁই ঘৰৰ মূল সিংহাসনৰ লগতে এখন গামোচা পৰিভ্ৰমণ কৰা হয় লোকাচাৰ অনুসৰি প্ৰভুৰ এই মূল গামোচাখনত সকলোৱে সামৰ্থ্য অনুসৰি দান দক্ষিণা দি সেৱা লয় অঞ্চলটোৰ সৰ্বস্তৰৰ ৰাইজৰ উপস্থিতিত এই ধৰ্মীয় শোভাযাত্ৰাত পৰিভ্ৰমণ কৰি অহাৰ পিছত এই বিশেষ গামোচাৰ নিলাম প্ৰক্ৰিয়া হয় এই গামোচাখন যিয়ে কিনিব তেওঁলোকৰ পৰিয়াল মংগলময় হোৱা বুলি এক প্ৰবাদ আছে যাৰ বাবে এই বিশেষ গামোচাখন কিনিবলৈ এইদৰে ভিৰ কৰা পৰিলক্ষিত হয় ৰণাকুছিৰ বৰগোহাঁই ঘৰৰ বাকৰিত নমস্কাৰ আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজলৈ আমাৰ বৰভাগৰ ঐতিহ্যমণ্ডিত ৰণাকুছি বৰগোহাঁই ঘৰৰ আমাৰ হোমযজ্ঞ পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি আটাইকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ এইটো ১৫২ বছৰীয়া মন্দিৰ অতীজৰ পৰা আৰু এই মন্দিৰটো আমি বহু বছৰ ধৰি পৰিপূৰ্ণ কৰিব পৰা নাছিলোঁ আমাৰ গাঁৱৰ ৰাইজৰ অনুদানেৰে আমি মণিকূটটো বহু বছৰ ধৰি কৰি আজি আমি মণিকূটটো উলিয়ালোঁ লগতে আমাৰ সন্মানীয় প্ৰাক্তন বিধায়ক তথা GMDৰ অধ্যক্ষ নাৰায়ণ ডেকাদেৱৰ আমাক ২০২১-২২ চনত বিধায়ক পুঁজিৰে ৪ লাখ টকাৰ অনুদান দিছিল তেখেতৰ দিনত এই সভাঘৰটো হৈছিল আৰু মণিকূটটো আমি আমাৰ ৰাইজৰ ধনেৰে আমি উলিয়াইছোঁ গতিকে আজি এই নৱনিৰ্মিত মণিকূটত গোসাঁই স্থাপন বাৰ্ষিক হোমযজ্ঞৰ আমি আটাইকে আমি নিমন্ত্ৰণ জনাইছোঁ তথা সমূহ ৰাইজৰ এই মন্দিৰত ভক্তপ্ৰাণ ৰাইজৰ তৰফৰ পৰা আমি জনাইছোঁ ইয়াত আহি দুপৰীয়া আমাৰ ভোগ গ্ৰহণ হ'ব কাৰ্যসূচী আমাৰ এতিয়া শোভাযাত্ৰা আছে যোৱাকালি আমাৰ আয়তীৰ নাম হৈ গ'ল পতাকা উত্তোলন হ'ল তাৰপিছত আপোনাৰ ৰাতি সন্ধিয়া নাগাৰা নাম প্ৰদৰ্শন আজি ৰাতিপুৱা বৃক্ষৰোপণ কাৰ্যসূচী স্মৃতি তৰ্পণ আৰু এতিয়া আমাৰ তৃতীয়টো কাৰ্যসূচী দ্বিতীয় দিনৰ আমাৰ সাংস্কৃতিক শোভাযাত্ৰা বৰগোহাঁই ঘৰৰ আমাৰ সিংহাসনো গোসাঁই লৈ আমি শোভাযাত্ৰা কৰিম আমি গোটেই গাঁওখন ঘূৰিম লগতে সমূহ ৰাইজৰ আমি উপস্থিতি তথা সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ।